স্যার আমার জয়ন্তদাক টিকটটো দিব থ্যাংক ইউ মই টিকটৰ কাৰণে যেটো আহা নাই এটো পৰিবেশ কৰিব মন্ত্ৰী পীযুষ হাজৰিকাক আগভেটি ধৰিলে ৰাজপথত আগভেটি ধৰিলে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সমৰ্থকে বিচাৰিলে উপনিৰ্বাচনত পছন্দৰ নেতাৰ বাবে টিকট ৰাজ্যৰ 5 বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে দিন ঘোষণা হোৱা নাই কিন্তু তথাপিও বলিছে নিৰ্বাচনী বতাহ বিশেষকৈ শাসকীয় পক্ষত এই বতাহৰ তীব্ৰতা অধিক বিহালী সমষ্টিত ভিৰ বাঢ়িছে প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰাক্তন সাংসদ পল্লৱ লোচন দাস বিশ্বনাথ জিলা বিজেপিৰ সভাপতি দিগন্ত ঘাটুৱাৰ আৰু ন বিজেপি জয়ন্ত বৰাৰ মাজত আৰম্ভ হৈছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক শীতল যুদ্ধ তাৰ মাজতে দেওবাৰে নিৰ্বাচনী প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যেৰে বিহালীত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা বিহালী বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে তদাৰকৰ দায়িত্ব লাভ কৰা মন্ত্ৰী পীযুষ হাজৰিকা অঞ্চলটোত উপস্থিত হওঁতেই এক প্ৰকাৰ ৰাজপথতে আগভেটি ধৰে প্ৰাৰ্থিত্ব প্ৰত্যাশী জয়ন্ত বৰাৰ সমৰ্থকে পীযুষ হাজৰিকাৰ জয়গান গোৱাৰ লগতে জয়ন্ত বৰাক প্ৰাৰ্থিত্ব দিবলৈ দাবী জনায় সমৰ্থকসকলে স্বাভাৱিকতে অস্বস্তিত পৰা মন্ত্ৰী পীযুষ হাজৰিকাই টিকটৰ বাবে নহয় বৰঞ্চ সাংগঠনিক কাম কাজৰ বাবেহে অহা বুলি মন্তব্য কৰি সেই স্থানৰ পৰা আঁতৰি যায় থ্যাংক ইউ মই টিকটৰ কাৰণে যেটো আহা নাই এটো পৰিবেশ কৰিব ওকে স্যার ওকে স্যার জিন্দাবাদ 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 ইফালে বিহালীত প্ৰাৰ্থিত্বক লৈ শীতল যুদ্ধ চলি থকাৰ কথা ব্যাপক ৰূপত চৰ্চা হৈছে কিন্তু এই কথা অস্বীকাৰ কৰিছে পীযুষ হাজৰিকাই যদিও মই মন্ত্ৰী দলৰ একেবাৰে সাধাৰণ কাৰ্যকৰ্তা দলৰ সিদ্ধান্ত দলৰ শীৰ্ষ নেতৃবৃন্দই লয় সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সন্মানীয় দলৰ সভাপতি ডাঙৰীয়া সন্মানীয় সাংসদ ডাঙৰীয়াই এই ক্ষেত্ৰত সিদ্ধান্ত ল'ব দলে যাক প্ৰাৰ্থিত্ব দিয়ে আমি তাৰ কাৰণে কষ্ট কৰিম গতিকে আমাৰ দলত এনেকুৱা কথা নাথাকে প্ৰাৰ্থিত্ব যেতিয়া প্ৰকাশ পায় প্ৰাৰ্থিত্বৰ তালিকা যেতিয়া প্ৰকাশ পায় তেতিয়া সকলো একলগ হৈ যায় গতিকে মই নাভাবোঁ ইয়াতে কিবা কাজিয়া আছে বা কাজিয়া থাকিব দলে যিদিনাখন সিদ্ধান্ত ল'ব বিজেপি দলৰ এইটোৱেই নিয়ম যে দলে সিদ্ধান্ত লোৱাৰ দিনাখনৰ পৰা সকলো একলগ হৈ যায় আৰু একেলগে দলৰ প্ৰাৰ্থীক জিকাবলৈ চেষ্টা কৰে বিশ্বনাথৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট তাজেন ৰিজালৰ সহযোগত ত্ৰিবেণী বৰাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা